নমস্কাৰ বন্ধুসকল, কেনে আছে আপোনালোক? আজি লৈ আহিছোঁ এটি নতুন জব আপডেট, মানে নটিফিকেশ্যন আহিছে অসম লোকসেৱা আয়োগৰ তৰফৰ পৰা, APSCৰ ফালৰ পৰা CEEৰ নটিফিকেশ্যন আহি গ'ল। কিহৰ ভেকেঞ্চি আহিছে, কেনেকৈ ভেকেঞ্চি আহিছে, কিমানটা পষ্টৰ ভেকেঞ্চি আহিছে, এই সকলোখিনি ডিছকাছ কৰোঁ। আহকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এইখনেই হয় অফিচিয়েল নটিফিকেশ্যন। নটিফিকেশ্যনটো মুকলি হৈছে 10 এপ্ৰিল তাৰিখে APSCৰ ফালৰ পৰা। তো কিহৰ আহিছে? CEEৰ কাৰণে নটিফিকেশ্যনটো মুকলি হৈছে। গতিকে যিসকলে APSCৰ কাৰণে প্ৰিপেয়াৰ কৰি আছিল সেইসকলৰ কাৰণে এটি ভাল খবৰ। CEEৰ কাৰণে নটিফিকেশ্যন আহি গ'ল। তো টোটেল কিমান ভেকেঞ্চি আছে আহকচোন সেইটো চাই লওঁ। টোটেল 78টা পষ্টৰ কাৰণে ভেকেঞ্চিটো ওলাইছে। আছাম চিভিল ছাৰ্ভিচ জুনিয়ৰ গ্ৰেড, আছাম পুলিচ ছাৰ্ভিচ জুনিয়ৰ গ্ৰেড, এইবিলাক চাব পাৰে কি পষ্টৰ কাৰণে ভেকেঞ্চি কিমানটা আছে। তো টোটেল পষ্ট হ'বলৈ গৈ আছে 78। যিসকলে APSCৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছিলে সেইসকলে অকণমান নিৰাশ হ'ব পাৰে, যিহেতু এইবাৰ পষ্ট ভালেখিনি ওলোৱা নাই, মানে 100ৰ তলতেই আছে 78। তো তথাপিও নিৰাশ নহ'ব। প্ৰিলিমছ মেইনছৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থাকক। তো টেণ্টেটিভ ডেট অফ প্ৰিলিমছৰ কাৰণে টেণ্টেটিভ ডেট দিয়া হৈছে 5 জুলাই 2026 চনৰ ছানডে। টেণ্টেটিভ দিয়া হৈছে, চেঞ্জো হ'ব পাৰে। লগতে চেণ্টাৰসমূহ দিয়া হৈছে প্ৰিলিমছৰ কাৰণে, ক'ত এক্সাম চেণ্টাৰ হ'ব সেইখিনি চাই ল'ব পাৰে। যিহেতু সকলোৰে এটা আশা থাকে যে APSC দিম, যিহেতু APSC হ'বলৈ, আছাম চিভিল ছাৰ্ভিচ হ'বলৈ সকলোৱে বিচাৰে। তো চেলাৰী ষ্ট্ৰাকচাৰ কেনেকুৱা সেইটো চাই লওক। আছাম চিভিল ছাৰ্ভিচৰ কাৰণে পে গ্ৰেড 30,000, লগতে গ্ৰেড পে এইবিলাক থাকে। তো এইখিনি চাই ল'ব পাৰে। তো হাউ টু এপ্লাই, কেনেকৈ এপ্লাই কৰিব এই প্ৰিলিমছ CEEৰ কাৰণে? তো CEEৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে আপোনালোকে যাব লাগিব এইটো ৱেবছাইটত। মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংকটো দি দিম। গতিকে অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হ'বলৈ গৈ আছে 13 এপ্ৰিলৰ 12টা বজাৰ পৰা ষ্টাৰ্ট হ'ব। 13 এপ্ৰিলৰ পৰা এপ্লাই কৰিব পাৰিব 3 মে 2026 চনলৈ আবেলি 5 বজালৈকে এপ্লাই কৰিব পাৰিব। তো যিসকলে APSCৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, চলাই আছে, আৰু যিহেতু এইবাৰ দিম বুলি ভাবি আছে, গতিকে এইটো সুযোগ আহি গৈছে। তো 13 এপ্ৰিলৰ পৰা এপ্লাই কৰিব পাৰিব 3 মেলৈকে। লগতে এপ্লিকেশ্যন ফিজ অফ প্ৰিলিমছ এক্সামিনেশ্যনৰ কাৰণে এপ্লিকেশ্যন ফিজ দিয়া হৈছে। নমিনেল খুব বেছি নহয়, নমিনেল হয়। তো চাই লওক। জেনেৰেলৰ কাৰণে 297, OBC MOBCৰ কাৰণে 197, ST SCৰ কাৰণে 47, BPL কেণ্ডিডেটৰ কাৰণে 47, একেই আৰু PWDৰ কাৰণে এইখিনি ছেম ৰখা হৈছে আৰু চাই ল'ব পাৰে। খুব বেছি নহয়, নমিনেল চাৰ্জ লোৱা হৈছে। তো বেছিভাগে জানে যে APSCটো 2টা ষ্টেজত হয়, প্ৰিলিমছ আৰু মেইনছ। লগতে যিসকলে প্ৰিলিমছ ক্লিয়াৰ কৰে সেইসকলে মেইনছৰ কাৰণে প্ৰিপেয়াৰ কৰিব পাৰে, আৰু যিসকল মেইনছ ক্লিয়াৰ কৰে সেইসকলৰ কাৰণে ইণ্টাৰভিউ টেষ্ট থাকে। এইখিনি আছিল জব আপডেট। যিসকলে APSC CEEৰ কাৰণে অপেক্ষা কৰি আছিলে সেই দিনটো আহি গ'ল। তো খৰখতীয়া কৰক প্ৰিপেৰেশ্যন, যিহেতু নটিফিকেশ্যন আহি গ'ল আৰু এইবাৰ খুব বেছি পষ্টও ওলোৱা নাই, 78টা মাথন ওলাইছে। তো এইবাৰ ভালকৈ প্ৰিপেয়াৰ হওক, যাতে এইকেইদিন খুব তাগৰা প্ৰিপেৰেশ্যন কৰি ৰাখক, যাতে কোনো এটা টপিক চিলেবাছৰ পৰা বাদ পৰি নাযায়। তো সকলোৰে ভাল হওক, সকলোৰে আগবাঢ়ি যাওক, এইখিনিয়ে আশা কৰোঁ। তো এনেকুৱা ধৰণৰ জব আপডেট আপোনালোকৰ মাজলৈ সদায় লৈ আহিম। আজিলৈ এইখিনি আছিল।
চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ মানে ধন্যবাদ। জয় আই অসম।